Okay. হয় ছাৰ প্ৰথমতে মইতো সদায় আপোনাক থেংক ইউই কওঁ কাৰণ আপোনাৰ তাত নিউমেৰলজি মই বহুত আগৰ পৰা মানে আচলতে কিবা দিমাগত চলি থাকে 4 নম্বৰৰ মানুহ যে মানে খুচুৰি থাকো নতুন বস্তুটো মই আগতে চাওঁ তাৰ পিছত ভাবো মানুহে অলৰেডি এপ্লাই কৰিলে মানে একশ্যন লাইন কম চ' সেইটো আছিলে মোৰ প্ৰব্লেম যিটো মই আপোনাৰ তাত শিকাৰ পিছত গম পালো তো নিউমাৰলজিৰ মানে এই যে আপুনি ৰিমেডিবোৰ দিয়ে মই সেইটো ক'ব খুজিছো বহুতৰ তাতে দেখাই যেতিয়া মোৰ তাত আহে মই যেতিয়া একদম চিম্পল ৰিমেডি যিটো মানে মই কওঁ যে আপোনালোকে হেবিট চেঞ্জ কৰিব লাগিব বেলেগ একো নালাগে আপোনালোকে যদি হেবিট চেঞ্জ কৰে গোটেইখিনি হ'ব ক্ৰিষ্টেলো নালাগে ল'বই নালাগে এনেকে কৈ দিওঁ তাৰপিছত ইহঁতে মানে প্ৰথমতে ছাৰপ্ৰাইজ হৈ যায় এই ইমান কৰিলো বাইদেউ অমুক মন্দিৰ গলো অমুক কিবা এটা বোলে হেৰি নাদৰ পৰা পানী আনি কৰবাত ঢালিব দিছে এনেকুৱা ধৰণৰ আৰু তাৰপিছত যেতিয়া চিম্পল ৰিমেডি কুকুৰক বিস্কুট খুৱাই পেলাই যেতিয়া তেওঁলোকে মনত শান্তিটো পালে বা কিছুমান দিছিলে আপুনি কিবা আশ্ৰমত খোৱা বৃদ্ধাশ্ৰমত খোৱা অনাথ আশ্ৰমত এইবোৰ কৰি কনচিভিং কৰিলে চ' তেতিয়া ইমান ভাল লাগিছে ছাৰ মানে বহুতেই ভাল লাগে আৰু তেতিয়া তেওঁলোকৰ বিশ্বাসটো আহে লগতে মানে মই বস্তুবিলাক ময়ো এইটোও চেষ্টা কৰো যে মানুহে বুজি পাওক বেয়াটো নহয় কোনটো নাম্বাৰৰ পৰা ভালটো আহে আপুনি যেনেকে কয় যে আমাৰ পাৱাৰফুল বস্তুটো কি আৰু যিটো আমি ভাল কৰিম মই সেইটোতে বেছি গুৰুত্ব দিওঁ আমাৰ বেটছত আছেও মই মানে আগতে ৰিডিং কৰিছো তাৰপিছত আপোনাৰ তাতে আহিছে মানে কি অকাল্ট আছে তেওঁলোকৰ বহুত ধুনীয়া একদম অকাল্টৰ নাম্বাৰ মই বাৰে বাৰে কৈছো যে আপোনালোকে অকাল্টত যাওকচোন মানে ভাল পাব হয়তো এটলিষ্ট ৰেকিটো কৰক ৰেকিটো শিকক ছাৰৰ তাতে তেনেকুৱাকে আপোনাৰ তাতে আহিছে মই নামটো নকওঁ আৰু যোৱা বছৰ মই এজনী লগ পালো মোৰ বঙাইগাঁৱৰে হয় তাইৰ মই প্ৰেডিকশ্যন কৰিছিলো এইবছৰ মানে তাইৰ কনচিভিং হ'ব লাগে আৰু তাইৰ ধুনীয়াকে ছোৱালী এজনী হ'ল এইবাৰ ত' এইটো আকৌ মোৰ বিৰাটেই ভাল লাগে মানে আপোনাৰো ষ্টুডেণ্ট হয় তাই এইবাৰ কনচিভিঙো কৰিলে ত' যেতিয়া মিলি যায় নহয় ছাৰ মানে বহুত ধুনীয়া মানে এটা ফিলিং আৰু তাৰ কাৰণে বহুত থেংক ইউ ছাৰ আৰু বিশেষকে ৰিমেডিবোৰ মই ৰিমেডিবিলাকতে বেছি গুৰুত্ব দিওঁ যিবিলাক চিম্পল আমাৰ হেবিট চেঞ্জ যিটো আমি কৰিব পাৰো সেইটো কাৰণে আৰু লগতে ছাৰ মানে আপোনাৰ তাত অহাৰ কাৰণে স্পিৰিচুৱেল ৱৰ্ল্ডখনত অহাৰ কাৰণে এই ময়ূৰী আৰু জোনালী বা তেওঁলোককো থেংক ইউ ক'ব লাগিব বহুত হেল্প কৰে আৰু মোৰ যিকোনো কনফিউজনতে তেওঁলোকে আছে হয়তো আপোনাৰ ব্লেছিংছ আৰু আপোনাৰ